শ্যামকানু মহন্ত গে হয় মই তো শক খাই গৈছো একদম বাপৰে কি কবে তো গে হয় মহিলাবিলাক কিয় কৈছে মহিলাবিলাকে এইবিলাক পাব্লিচিটিৰ কাৰণে কৈ আছে আৰু কিন্তু শ্যামকানু মহন্ত অৰিজিনেলি ইজ এ গে মই ক'বাত আহিছিলো আজি আহি থাকোঁতে মানুহজন লগ পালো তেখেতৰ মুখখন দেখাব মানা কৰিছে মোক মই কথা পাতি থাকোঁতে মানে অসমৰ জুবিন গাৰ্গৰ কথা ওলাল অসমৰ বহুত কথা ওলাল শ্যামকানু মহন্তৰ কথা ওলাওঁতে মই তেওঁ সুধিলো তেওঁ একচুৱেলি শ্যামকানু মহন্তৰ খাস হয় মই তেওঁক সুধিলো যে শ্যামকানু মহন্তৰ এইটো যে কিবা এটা ওলাইছিল এই কেছটো কি শ্যামকানু মহন্তৰ কেছটোৰ কথাত সেই মানুহজনে মোক এটা কথা ক'লে যে চাওক দাদা ইয়াতে বহুত মহিলাই বহুত কথা কৈছে কিন্তু তেনেকুৱা কোনো কথা নাই মই বহুত ভালকৈ জানো শ্যামকানু মহন্তক শ্যামকানু মহন্তৰ মহিলাৰ প্ৰতি কোনো সম্পৰ্ক মানে কোনো আকৰ্ষণে নাই তেওঁ পুৰুষকে ভাল পায় আৰু মোক আচৰিত পালো মোক এটা কথা ক'লে যে শ্যামকানু মহন্ত গে হয় মই তো শক খাই গৈছো একদম বাপৰে কি কবে তো গে হয় মহিলাবিলাক কিয় কৈছে মহিলাবিলাকে এইবিলাক পাব্লিচিটিৰ কাৰণে কৈ আছে আৰু কিন্তু শ্যামকানু মহন্ত অৰিজিনেলি ইজ এ গে মইতো জাপ মাৰি গৈছো বাপৰে বাপি কি কবি ই গে সেইটোৱে আৰু তো ৰাইজ মহিলাবিলাকৰ কথা যে যোনে যি কৈছে যে কাম কৰিবলৈ তেওঁৰ লগত যাব লাগে কিবা লাগে এইবিলাক মিছা কথা অৰিজিনেলি শ্যামকানু মহন্ত ইজ এ গে